খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ এই কথাখিনি সম্পৰ্কত হয়তো আপোনাৰে কিছু ক'বলগীয়া আছে বা এই কথাটোক আপুনিও বিনা দ্বিধাই সমৰ্থন কৰিব। কাৰণ মৃণাল শইকীয়াই এনে কিছুমান কথা কয় মাজে সময়ে বা এনে কিছুমান কামো কৰে যে সকলো জনতাৰ দৃষ্টি তেওঁৰ ওপৰত পৰে। বিশেষকৈ কালি কোৱা কথাটোৱে নতুন চিন্তাৰ দুৱাৰ এখন মুকলি কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ বিষয়ববীসকলৰ কাৰণে, আৰু এই বিষয়টো অধিক চৰ্চা হোৱা উচিত এইখিনি সময়ত। তাৰ মাজৰে এটা কথা কওঁ যে মৃণাল শইকীয়াৰ লগত আমাৰ কোনো ব্যক্তিগত চা চিনাকি নাই, কোনো কাৰণত তেওঁৰ লগত আমাৰ সম্পৰ্ক নাই, কিন্তু এগৰাকী সাংবাদিক হিচাপে অথবা মৃণাল শইকীয়া ডাঙৰীয়া বিধায়ক হোৱা হিচাপে তেখেতৰ কাম কাজ আমি নিৰীক্ষণ কৰোঁ, পৰ্যবেক্ষণ কৰোঁ। তেখেতৰ কাম কাজে বিভিন্ন সময়ত মানুহক আকৰ্ষিত কৰে, বিশেষকৈ তেখেতে মুকলিকৈ বহুত কথা কয়। বিশেষকৈ তেওঁৰ কৰ্মদক্ষতা বা সাধাৰণ মানুহৰ লগত যিটো সম্পৰ্ক, সেই সম্পৰ্কটোক অন্ততঃ খুমটাইবাসীয়ে আমাতকৈ বেছি ভালকৈ জানে, আৰু সেইবাবে হয়তো খুমটাইবাসীয়ে তেওঁ যদি ইলেকশ্যন নেখেলো বুলিও কয় খুমটাইবাসীয়ে তেওঁক বাধ্য কৰাব। এতিয়া আমাৰ কথাটো হ'ল চাওক, তেখেতে খুব এটা গুৰুত্বপূৰ্ণ কথা কৈছে, যিখিনি সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনকে হিতাধিকাৰী সৰ্বোচ্চ কৰিবলৈ খুজিছে বা হিতাধিকাৰী সৃষ্টিয়ে যে তেওঁলোকৰ লক্ষ্য, এই কথাটো মুকলিকৈ কৈছে, তেনে সময়তে মৃণাল শইকীয়াই স্পষ্টভাৱে টুইট কৰিছে যে তেওঁক মানুহক সহায় কৰিব খোজে, কিন্তু হিতাধিকাৰী কৰি নহয়। হিতাধিকাৰী সজাই বা হিতাধিকাৰী কৰি এটা বা দুটা নিৰ্বাচন জয়ী হ'ব পাৰিব, কিন্তু এটা প্ৰজন্মক শেষ কৰি পেলাব। আৰু এই কথাটো বৰ্তমান সময়ত আটাইতকৈ আলোচনা হ'বলগীয়া বিষয়, কিয়নো ভাৰতীয় জনতা পাৰ্টিৰ পিতামহ বুলি কয় যে অটল বিহাৰী বাজপেয়ী, তেখেতে বহুদিন পূৰ্বে এই কথাটো কৈ গৈছে যে সাধাৰণ জনতাক মাত্ৰ তিনিটা বস্তুহে বিনামূলীয়াকৈ দিয়া উচিত, এটা হ'ল স্বাস্থ্য, এটা শিক্ষা আৰু এটা ন্যায়। আৰু এই তিনিটাত বাহিৰে বাকীবোৰ যদি দিয়া হয় তেতিয়াহ'লে এটা জাতি বা ব্যক্তিসকলক এলেহুৱা কৰা হয়। বিশেষকৈ শেহতীয়াভাৱে হিতাধিকাৰী আঁচনিৰ নামত যেনেধৰণে 1250 টকাকৈ দিয়া হৈছে মাহত, এই কামবোৰে, এই কথাবোৰে এটা প্ৰজন্মক কেৱল এলেহুৱা আৰু অকৰ্মণ্য কৰি তুলিছে। আৰু সেয়ে হয়তো কৰ্মসংস্কৃতিৰ কথা জনা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এই কথাটো মুকলিকৈ কৈছে, বিশেষভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বহুল চৰ্চিত হিতাধিকাৰী আঁচনিৰ বিপৰীতে খোদ বিজেপিৰ বিধায়ক মৃণাল শইকীয়াৰ এই কথাখিনি অতি তাৎপৰ্যপূৰ্ণ। আৰু এই কথাটোৱে বিজেপিৰ শেহতীয়া যি কাম কাজ, সেই কাম কাজকো নতুনকৈ চোৱাৰ এটা সুযোগ দিছে। আচলতে বিধায়ক মৃণাল শইকীয়াৰ এই দৃষ্টিভংগী প্ৰতিগৰাকী বিধায়কৰ থকা উচিত। প্ৰতিগৰাকী বিধায়কৰ যদি এনেকুৱা এটা মানসিকতা থাকে তেতিয়াহ'লে এটা সমষ্টিৰ উন্নতি নহৈ নোৱাৰে। কিন্তু শেহতীয়া যি হৈ আছে, যেনেকৈ হিতাধিকাৰী সজাই একাংশক কেৱল ভিক্ষাৰীত পৰিণত কৰি আহিছে, আমি বাৰে বাৰে কৈছোঁ হিতাধিকাৰী সজাই এওঁলোকক আপোনাৰ কামচোৰ মানে এলেহুৱা অকৰ্মণ্য কৰি তোলা হৈছে, সহজলভ্য পইচাৰ পিছত দৌৰি দৌৰি এওঁলোকৰ অমূল্য জীৱনটো নষ্ট কৰি আহিছে। তেনে সময়ত মৃণাল শইকীয়াৰ এই কথাটো কিন্তু আমি এইকাৰণে আলোচনা কৰিছোঁ, বিশেষকৈ বিজেপিৰ শীৰ্ষ নেতাসকলে আলোচনা কৰা উচিত, মন্ত্ৰীসকলে আলোচনা কৰা উচিত। এয়াই বাস্তৱ, এয়াই সত্য। গতিকে এই কথাটোক ওলাই কৰি চলিব নোৱাৰে। মৃণাল শইকীয়া নামৰ মানুহজন বা বিধায়কজনে হাতে কামে কৰা মানুহ, তেখেতে কেৱল মুখেৰে কৈয়েই নাথাকে। গতিকে তেখেতৰ কাম কাজবোৰ দেখিলে আপোনালোকে মন কৰিব। আনহাতে কংগ্ৰেছ মাৰ্ফত যিসকলে বৰ্তমান ভাৰতীয় জনতা পাৰ্টিত উঠি ৰজা বহি ৰজা হৈছে, তেওঁলোকৰ কাৰণে এইটো এটা ডাঙৰ লেচন, ডাঙৰ পাঠ, তেওঁলোকে শিকা উচিত আচলতে কাক উদ্দেশ্য কৰি কৈছে আৰু কিয় কৈছে মৃণাল শইকীয়া ডাঙৰীয়াই। আৰু এটা কথা স্পষ্ট কৰি দিওঁ, এই যে ভাৰতীয় জনতা পাৰ্টিৰ যিটো পুৰাতন সংস্কৃতি আছিল, চিন্তা আছিল, ভাৱনা আছিল মানৱতাবোধৰ, সেই ভাৱনা লাহে লাহে নোহোৱা হৈ গৈছে। আৰু নোহোৱা হোৱাৰ কাৰণ কি? কংগ্ৰেছ ফেৰত বিজেপিখিনি। গতিকে এই কথাটোকো কিন্তু অন্য ধৰণে নিৰ্দেশনা দিছে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াই। গতিকে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াক এই কথাকে আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ, সমৰ্থন জনাইছোঁ। কিন্তু এটা কথা ক'ব খুজিছোঁ, কেৱল টুইটাৰত লিখিলে নহ'ব, ফেচবুকত লিখিলে নহ'ব। মৃণাল শইকীয়া ডাঙৰীয়া যিহেতুকে এগৰাকী দায়িত্বশীল বিধায়ক, তেখেতে বিধানসভাত এই কথাবোৰ উত্থাপন কৰা উচিত, বিধানসভাত এই সম্পৰ্কত মন্তব্য ৰখা উচিত, তেতিয়াহে কথাবোৰৰ গুৰুত্ব বাঢ়িব। নহ'লে এনেই যদি আপুনি ফেচবুকত বা টুইট কৰে আৰু সেই টুইটটোৱে সাধাৰণ জনতাক আকৰ্ষিত কৰিব ঠিকেই, কিন্তু কামত নাহে। কামত আহিবলৈ হ'লে তেখেতে বিধানসভাৰ মজিয়াত মুকলিকৈ কথাবোৰ আলোচনা কৰিবলৈ সাহস গতাওক। তেখেতে বিধানসভাৰ মজিয়াত এই বিষয়টোক লৈ মুকলিকৈ শাসক পক্ষই হওক বা মুখ্যমন্ত্ৰীয়ে হওক বিৰোধ কৰক, প্ৰতিবাদ কৰক। কাৰণ এই ধৰণৰ হিতাধিকাৰী ব্যৱস্থাটোই কেৱল অকৰ্মণ্য কৰি তুলিছে, আপুনি কোৱাৰ দৰে এটা প্ৰজন্মক ধ্বংস কৰি পেলাব। গতিকে ভৱিষ্যত অসমখন অৰ্থনৈতিকভাৱে শক্তিশালী হ'বলৈ, অসমৰ মানৱ সম্পদ সঁচাকৈ সম্পদলৈ ৰূপান্তৰিত হ'বলৈ এই আঁচনিবোৰ পৰিহাৰ কৰক, বাদ দিয়ক, কৰ্ম সংস্কৃতি গঢ়ি তোলক,
প্ৰতিগৰাকী লোকক আত্মনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰক 1250 টকা হিতাধিকাৰীৰ নামত নহয় কেনেকে প্ৰতিগৰাকী নাগৰিকে 1250 টকা ইনকাম টেক্স দিব পাৰে সেই ব্যৱস্থাটোহে কৰক ধন্যবাদ জয় অসম